Good morning, students. Today I will discuss about the speculative demand for money. Speculative demand for money. In this chapter, we discuss about the definition of money, functions of money, then we come to the demand part. So demand part of first is the transaction demand for money, second one is the speculative demand for money, and another type of demand for money that we consider is the precautionary motive. So speculative demand for money তাত আমি কি চাম যে মানুহে ভৱিষ্যতে লাভ কৰিবৰ আশাত বা লাভ কৰিবৰ কাৰণে যি মানি ডিমাণ্ড কৰে তাক আমি কি বুলি কওঁ স্পেকুলেটিভ ডিমাণ্ড ফৰ মানি যে মানিটো যদি আদাৰ কমোডিটিৰ নিচিনা আমি ধৰি লওঁ চ' তেতিয়াহ'লে তাতো কি হ'ব ডিমাণ্ড এৰাইজ হ'ব এটা হ'ল ট্ৰেনজেকশ্যন ডিমাণ্ডৰ কাৰণে ডে টু ডে লাইফ ট্ৰেনজেকশ্যনৰ কাৰণে আৰু স্পেকুলেটিভ ডিমাণ্ড ফৰ মানি কি কাৰণে এৰাইজ কৰে দ্য ফিউচাৰ ষ্ট্ৰীম অফ মানিটাৰী গেইন চ' ছাপ'জ যে মানুহে প্ৰপাৰ্টি বা ৱেল্থ বিভিন্ন ফৰ্মত ৰাখিব পাৰে either he can purchase landed property or he can purchase gold. So etc. The for the time being here, but for the sake of simplicity, here I mean property other than money. The landed property, gold, one form of wealth convert consider that is bond other than money. See that typically the bonds means what? The bonds is a promissory note where explains about the future scheme of monetary gain. The bond কি হল যে টুকুৰা কাগজ তাত কি লিখা থাকে যে মানুহে তাৰ পৰা ভৱিষ্যতে কিমান টকা মুদ্ৰা আহৰণ কৰিব বা ইনকাম জেনেৰেট কৰিব and normally the bonds are issued by the government or funds to raise their capital. Suppose consider that ধৰি ললো যে ফাৰ্ম এখনে সিহঁতে 100 টকাৰ suppose capital gain কৰিব তো নৰ্মেলি কি হয় গভৰ্নমেন্ট বা ফাৰ্মছে ক্যাপিটাল গেইন কৰিবৰ কাৰণে ফান্ড ৰেইজ কৰিবৰ কাৰণে কি হয় পাবলিক বোৰিংছ কৰে যে পাবলিক বোৰিংছ কেনেকৈ কৰে বাই আইদাৰ ইছুইং শ্বেয়াৰ্ছ অৰ বন্ড সাপোজ আমি ধৰি ললো ফাৰ্ম এখনে 100 টকাৰ কি কৰিব খুজিলে যে ক্যাপিটাল গেইন কৰিব খুজিলে আৰু ক্যাপিটাল গেইন কৰিবলৈ যাওঁতে মাৰ্কেটত কি কৰিলে যে 100 টকাৰ এখন বন্ড ইছ্যু কৰিলে আৰু তাত লিখা আছে ইন দ্য ফাৰ্ষ্ট ইয়াৰ তাক কিমান টকা দিব 10% and second year কিমান দিব যে 10% plus principal amount rupees 100 তাৰমানে প্ৰথম বছৰ কি বন্ডখন যদি কিনে তেতিয়াহ'লে বন্ডখনৰ পৰা কি পাব 10 টকা second year this is a 2-year bond 2 period bond so second year কি কিমান টকা পাব 100 টকা principal amount লগতে কি আসলে 10% income বা 10% টা কি কৰিব ৰিটাৰ্ণ দিব তাৰ মানে at the rate of 10% টা কি কৰিব বন্ডখনক provide কৰিব and now suppose বন্ডখন আমি ধৰি লৈছো কি 2 periods bond প্ৰথম বছৰ কি 10 টকা পাব और second year কি পাব 10 plus 100 to কি principal amount now suppose we consider that at that time bondখন ইস্যু কৰা সময়ছোৱা the market rate of interest তাৰমানে savings bankত provide কৰা rate of interest আমি ধৰি ললো 5% আৰু বondখন কি হৈছে 100 টকা বিক্ৰী কৰিছে প্ৰথম বছৰ 10 টকা পাব আৰু second year কি পাব 10 rupees plus 100 is the principal amount 10 is the return. So here সময়ছোৱাত 5% bank rate of interest savings account provide কৰিছে এনে এই 100 টকাৰ বন্ডখন যদি 100 টকাৰ মাৰ্কেটত সেল কৰিছে এই 100 টকাটোক আমি কি বুলি কওঁ ফ্ৰেছ ভ্যালু বুলি কওঁ এতিয়া আমি ধৰি ললো যে at that time at this situation যেতিয়া বন্ডখন ইস্যু কৰিছিল মাৰ্কেটত আমি ধৰি ললো যে এই সময়ছোৱাত সেভিংস বেংক একাউণ্টত কি কৰিছে যে ৰেট অফ ইন্টাৰেষ্ট 5% provide কৰিছে এতিয়া যে মানুহজনে কি কৰিব এতিয়া he will compare যে বন্ডখন কিনিব নে সেভিংস বেংকত পইচা থব the bankত জমা কৰিব নে he will purchase the bond so the exact question be arises the bankত কিমান টকা থলে he কিমান পাব 10 টকা পাব যে প্ৰথম বছৰ 10 টকা আৰু নেক্সট বছৰ 100 plus 10 that means principal amount plus 10 rupees পাব second year
তো সাপোজ ধৰি ললো let the amount be x যে হি কিমান টকা জমা থলে বছৰৰ শেষত 10 টকা পাব যে সেই এমাউন্টটো আমি আজি তাৰিখত জমা থোৱা কিমান টকা জমা কৰিলে এবছৰৰ পিছত আমি 10 টকা পাম সো আমি let the amount আমি ধৰি ললো যে that is x তো x ধৰি ললে তেতিয়া হলে কি হ'ব যে x into 1 plus 5 by 100 is equal to 10 তো আগত আমি 19 পঢ়া ফৰ্মুলা কি আছে p into 1 plus 5 by 100 to the power n imply the numbers of years তো ইয়াত আমি ধৰি ললো যে হি কিমান টকা আজিৰ তাৰিখত জমা কৰিলে সেকেন্ড ইয়াৰ বছৰৰ শেষত হি কিমান টকা পাব 10 টকা পাব তো তেতিয়া হলে ইয়াক যদি আমি ক্ৰস মাল্টিপ্লিকেশন কৰিলে আমি কি পাই যাম 10 divided by 1 plus 5 divided by 100 then amount x is called the present value of 10 discounted at the market rate of interest এতিয়া আমি ধৰি ললো যে y be the amount of money which is kept in the savings bank account will generate rupees 110 আমি ধৰি ললো যে আজি তাৰিখত x টকা জমা কৰিলে হি এবছৰৰ পিছত কি পাব 10 টকা পাব আৰু y amount ধৰি ললো যে আজি তাৰিখত y amount of money investment কৰিলে after 2 years we will obtain 110 তেতিয়া হলে the present value to আমি কেনেকৈ উলিয়াম x plus y is equal to 10 divided by 1 plus 5 divided by 100 plus 10 plus 100 divided by 1 plus 5 divided by 100 ইয়াক যদি আমি সিম্পলিফাই কৰি দিও তাহলে 10 এটো আহি যাব কিমান 105 divided by 100 এফালে আহি যাব 110 divided by a square আহিব দুবছৰ আছিল তো 105 divided by 100 তো ইয়াক যদি আমি সিম্পলিফাই কৰি দিও তো তেতিয়া হলে কিমান হ'ব এটো 10 divided by এফালে আমাৰ কিমান হ'ব 1.05 100 ডিভাইড কৰি প্লাস এটো কি থাকি গৈছে তো 110 এটো যদি আমি ডিভাইড কৰো 100 এ এটো আমি কিমান 1.05 হোল স্কয়াৰ সো আলটিমেটলি এটো আহিব 9.52 প্লাস এফালে আহিব 110 ডিভাইডেড বাই 1.1025 সো আলটিমেটলি আমি পাম 9.52 plus 99.72 is equal to 109.29. This 109 is the present value of the 110. তাৰ মানে হি এবছৰৰ পিছত দুবছৰৰ পিছত 110 টকা পাবলৈ হলে হি আজি তাৰিখত সেভিংস বেংক একাউণ্টত কিমান টকা জমা কৰিব লাগিব 109 তেতিয়া হলে মানুহজনে ক'ত ইনভেষ্টমেন্ট কৰিলে বণ্ডখন কিনিলে প্ৰফিটেবল হ'ব নে সেভিংস বেংকত একাউণ্টত কি কয় সেভিংস বেংক একাউণ্টত ডিপজিটেড কৰিলে প্ৰফিট হ'ব obviously কাৰণ বণ্ডখন ফ্ৰেছ ভ্যালু 100 100 টকা দিলে হি দুবছৰৰ পিছত 109 টকা পাব সৰি কি কয় 110 টকা পাব কিন্তু সেভিংস বেংক একাউণ্টত 110 টকা পাবলৈ হলে হি আজি তাৰিখত কিমান টকা ইনভেষ্টমেন্ট কৰিব লাগিব 109 টকা তেতিয়া হলে মানুহজনৰ কাৰণে প্ৰফিটেবল কোনটো হ'ব টু পাৰচেজ এ বণ্ড কাৰণ ফ্ৰেছ ভ্যালু বণ্ডখনৰ হ'ল 100 টকা হি 100 টকাতে দুবছৰৰ পিছত 110 পাব and the savings bank got here 110 পাবলৈ হলে he have to make investment 109 তো তেতিয়া হলে যে মানুহজনে কি কৰিব বন্ড কিনিবলৈ যাব সো বন্ড কিনিবলৈ যোৱাৰ লগে কি হ'ব the demand for the bond will be increases বণ্ডৰ ডিমান্ড কি হৈ যাব ইনক্ৰিজ হৈ যাব তো বণ্ডৰ ডিমান্ড ইনক্ৰিজ হোৱাৰ লগে কি হ'ব মাৰ্কেটত যদি এটা বস্তুৰ দাম চাহিদা বাঢ়ি যায় ডিমান্ড ইনক্ৰিজ হৈ যায় ডিমান্ড ইনক্ৰিজ হোৱাৰ লগে কি হ'ব the price of the bond price of the bond will be increases market ki hobo the bond or demand baki joa loga price of the bond will be increases tetia hole the bond price kiman lage increase hobo paribo up to the present value je manhe basic bond kinibole joa loga demand for bond has increases the bond increase hoy joa loga there will be a excess demand in the market
the supply bondor supply bondor demand বাঢ়ি যোৱাৰ লগে লগে price of the bond will be increases. So bondor price increase হৈ যোৱাৰ লগে লগে কিমান হ'ব যে কি হ'ব পাৰিব 109 লৈকে increase হ'ব পাৰিব কিন্তু তাতকৈ বেছি হ'লে bond কিনিবলৈ যোৱা মানুহটো কি হ'ব লোকচান হ'ব. So in that situation যদি 100 টকাতকৈ বেছি যায় বাঢ়ি যায় bondor price তেতিয়াহ'লে মানুহে bond নিকিনি কি কৰিব savings bankতে কি কৰিব ডিপজিট কৰিব. The price rises above the present value, bonds become less effective as compared to the savings bank account. So it is clear that under competitive asset market condition, the price of the bond must always be equal to the present value of equilibrium. The bond or market of equilibrium hobole hole price to hole ki hobo laibo present value hole price of the bond is equal to ki hobo laibo equilibrium hobole hole the present value. So now yat ami ki salu je bondor demand increase হোৱাৰ লগে লগে bondor price বাঢ়ি যাব. তো bondor price বাঢ়ি যোৱাৰ লগে লগে কি হৈ যাব যে bondor price গৈ 109 টকাতকৈ পাই গ'ল then it will become less attractive. তো মানুহে bond নিকিনি কি কৰিবলৈ আহিব savings bankত জমা কৰিবলৈ আহিব. Now consider আমি suppose এতিয়া ধৰি ললো যে যেটো বেংকত আমি যেটো 5% rate of interest দিছে বুলি কৈছিলো. Now suppose it has increases to 6%. So rate of interest যদি bank or market rate of interest যদি 5% or 6% increase হয় then what will happen আমি চাম যে 10 divided by 1 plus 5 divided by 100 plus 110 sorry 6% হ'ব. It has increases to 6% আৰু এটো কি হৈ যাব 1 plus 6 divided by 100 whole square. So ultimately, etu jodi ami calculation by simplify koro will be obtained 107.33 approximately. So tetia hole agote 5% rate of interest thakote bondor present value to kiman asile 109. So market rate of interest is 6% to increase hole then price of the bond increases to 107. Then we can say that there is an inverse relationship in between present value as well as the market rate of interest. The related to market rate of interest, the bondor price or market rate of interest to hoday ki hoy inversely related hoye thake. And now ami janu that different people have a different expected rate of interest. The protecton manuhor monot eta beleg budor har thake ba protekhitor budor har to hoday beleg hoy depending upon the various market information. The protector manuhor monot market information thake price has been increases, monetary policies has changes by the government. So depending upon all this information, every individual have an expected market rate of interest. Protect manuhor monote bhabe je ei bosor rate of interest 6% hobo konbai bhabe 10% hobo konbai bhabe 12% hobo. So suppose ultimately we consider the market rate of suppose we consider that ultimately somewhere monot beleg asile or ultimately suppose market rate of interest is settled down at 8%. So 8% howa loge loge ki hol this 8% is high in comparison to 5%. So tetia hole market rate of interest jodi increase hoy tetia hole bondor value to ki hobo fall down koribo. The market rate of interest increase হোৱা লগে লগে কি হ'ব bond value কি হ'ব decline হ'ব. এতিয়া আমি ধৰিলো যে market rate of interest settle down at 8%. This 8% market rate of interest is too high or this 5% rate of interest is too low in comparison to 8%. That the market rate of interest increases to 8%, that means bond value will be declined. That the bond value decline koribo market rate of interest bahi jowa laga lage tetia hole ki hobo they will incur loss. The suddenly the market of jitu dhoroner capital jetia ki hoy value to depreciate hoy that we consider it as a capital loss. Tetia hole যে আজি তাৰিখত যদি market rate of interest low তেতিয়াহলে in future market rate of interest will be high. যে আজি তাৰিখত যদি market rate of interest কমি থাকে
যে ভৱিষ্যতে ৰেট অফ ইণ্টাৰেষ্টটো বাঢ়িব আৰু ভৱিষ্যতে যদি ৰেট অফ ইণ্টাৰেষ্ট বাঢ়ে তেতিয়াহ'লে কি হ'ব বণ্ডৰ ভেলু কমি যাব আৰু আজিৰ তাৰিখত যদি ৰেট অফ ইণ্টাৰেষ্ট বাঢ়ি থাকে তেতিয়াহ'লে মাৰ্কেট ৰেট অফ ইণ্টাৰেষ্ট ইন ফিউচাৰ কি হ'ব ফল কৰিব আৰু ফল কৰাৰ লগে লগে মাৰ্কেট ৰেট অফ ইণ্টাৰেষ্ট ফল কৰিলে মানুহৰ কি হ'ব capital gain হ'ব so when interest rate is very high এতিয়া যদি interest rate টো বেছি হৈ থাকিব everyone will expect that in future it will fall যে ভৱিষ্যতে এটো ফল কৰিব তেতিয়াহ'লে কি হ'ব capital gain কৰিব ভৱিষ্যতে so যেতিয়া এতিয়া rate of interest high হৈ আছে they expect in future it will be fall তো ফল কৰাৰ লগে লগে সিহঁতে কি হ'ব যে bond যদি purchase কৰে they will incur কি profit then you have a profit earn koribo so that they will purchase bond or এতিয়া যদি rate of interest high হৈ আছে ভৱিষ্যতে increase হ'ব তো increase হোৱা দেখিলে হিহঁতে কি দেখিব যে capital loss হ'ব and then they will convert their bond into money so that speculative demand for money we can write with the help of a simple equation আমি কেনেকৈ লিখিম m ds that means speculative demand for money is equal to R max minus R and R minus R min. That means here R max and R min imply that the upper limit and lower limit of market rate of interest. The interest rate at a maximum limit or interest rate at a minimum limit. Interest rate minimum or but interest rate 0 no. So here come here diagrammatically আমি দেখাব পাৰিম speculative demand for money so vertical axis are আমি so this is the speculative demand curve so R max এটো কি হ'ব R min এফালে কি হৈ গ'ল 0 এফালে the speculative demand is infinity. The horizontal axis I measure speculative demand for money and vertical axis I measure market rate of interest. When market rate of interest is maximum, the speculative demand for money is 0. In future is rate of interest coming. So rate of interest কমাৰ লগে লগে কি হ'ব মানুহে যদি বণ্ডত ইনভেষ্টমেন্ট কৰি সিহঁতৰ প্ৰফিটেবল হ'ব ক্যাপিটাল গেইন হ'ব সো যেতিয়া আৰ এতিয়া ম্যাক্সিমাম হৈ আছে আজি তাৰিখৰ মাৰ্কেট ৰেট অফ ইন্টাৰেষ্ট ইজ হাই so that in future rate of interest will be fall so at that situation the speculative demand for money is কি হৈছে 0 হৈছে as market rate of interest move from maximum to minimum কি হৈ গৈছে the speculative demand becomes infinity. At this situation, the speculative demand curve is horizontal to OX axis, and this situation we consider as a liquidity trap. A situation that speculative demand curve the OX axis or the horizontal হৈ যায় তাক আমি কি বুলি কওঁ liquidity trap will come. So and moreover, you know that the rate of interest is an opportunity cost. You know that the opportunity cost is the next best alternative used. See, the if supply of money in an economy, money suppose I mean horizontal economy ekhonot supply of money increase korile, money supply increase hoile. So money supply increase hole ki hobo je manuhor hatot extra income ahibo so increasing extra money ki hobo manuhe bondot investment koribole sabo and market ot jetia money supply increase hoy jay then rate of interest ki hoy jay fall kore so money supply increase hoy logole with the extra money it will go to purchase bond so tetia ki hobo bondor demand ki hoy jabo increase hoy jabo then it will increases the bond price and rate of interest will be fall down. In other words, we can increase supply of money in the economy. Price you have to pay holding money balance. That is the rate of interest will come down. The money supply increase হোৱাৰ লগে লগে the economy খনত কি হৈ যাব rate of interest কি হৈ যাব কমি আহিব. However, যদি already
তো মানি সাপ্লাই ইনক্রিজ হোৱাৰ লগে লগে কি হৈ গ'ল মানুহে এক্সট্ৰা পইচাৰে বন্ড কিনিবলৈ যাব বন্ড কিনিবলৈ যোৱাৰ লগে লগে প্ৰাইচ অফ দি বন্ড উইল বি ইনক্ৰিজেছ এণ্ড এট দ্যাট চিটুৱেশ্যন ৰেট অফ ইণ্টাৰেষ্ট কি হ'ব ফল ডাউন এতিয়া নাও সাপোজ ইফ ৰেট অফ ইণ্টাৰেষ্ট ইজ অলৰেডি ল' যে অলৰেডি যদি ৰেট অফ ইণ্টাৰেষ্ট ল' হৈ যায় ল' হৈ থাকে সেই সময়ছোৱাত যদি মানি সাপ্লাই ইনক্ৰিজ হয় ইফ মানি সাপ্লাই ইনক্ৰিজেছ then it will not lower the rate of interest. Our rate of interest there is a lower limit of the market rate of interest. The minimum level market rate of interest. Our additional money supply the new rate of interest low already money has supply. If money supply has increased, again if money supply increases and rate of interest is already low, extra money they will not go for to purchase bond. The হিহঁতে কি কৰিব কিছুমান মানুহে সদায় হাতত কেশ পইচা বেছিকৈ ৰাখি যে ভাল পায় যে সেই কি কৰিব সেইটো কি কৰিব ফুলফিল কৰিব হ'লে আৰু এট দ্যাট চিটুৱেশ্যন যেতিয়া ৰেট অফ ইণ্টাৰেষ্ট ফল হৈ থকা অৱস্থাত যেতিয়া মানি সাপ্লাই আৰু বাঢ়ি গ'লেও যেতিয়া ৰেট অফ ইণ্টাৰেষ্ট তললৈ নাযায় দিছ চিটুৱেশ্যন বি কনচিডাৰ ইট এজ এন লিকুইডিটি থ্ৰেট